হাই এভৰিৱান চ' আমি লাষ্ট ক্লাছৰ পৰা কণ্টিনিউ কৰিম লাষ্ট ক্লাছত আমি হেল্ল' এলকেনৰ তাতে কমন নেম লিখিবৰ কাৰণে শিকিছিলোঁ আজি আমি ফাৰ্ষ্টতে আমি হেল্ল' এলকেনৰ IUPAC নমেনক্লেচাৰ লিখিবৰ কাৰণে আমি শিকিম IUPAC নমেনক্লেচাৰ কেনেকৈ লিখে আমাৰ হেল্ল' এলকেনৰ আৰু তাৰপিছত আমি কি কৰিম তাৰপিছত আমি হেল্ল' এৰিনৰ কেছত সিহঁতৰ কমন নেম আৰু লগতে IUPAC নেম কেনেকৈ লিখে তাৰ বিষয়ে আমি আজি ডিটেইলত ষ্টাডি কৰিম চ' ব'লা পলম নকৰি আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' ফাৰ্ষ্টতে চাই লওঁ আমি IUPAC নেম লিখিবৰ কাৰণে গৈ আছোঁ IUPAC নেমত কি হয় আমাৰ কিছুমান ৰুলছ থাকে আৰু সেই ৰুলকেইটা আমাৰ কি হয় ইণ্টাৰনেশ্যনেলি একচেপ্টেড হয় মানে যিমানখিনি কাণ্ট্ৰি আছে চবতে সেইকেইটা ৰুল ফ'ল' কৰি পেলাই সেই কম্পাউণ্ডটোৰ কাৰণে আমি নাম লিখিম চ' IUPAC নেমটো আমাৰ কি হয় এটা অফিচিয়েল নেম হয় কালি মই কৈছিলোঁ তোমালোকক এটা ঘৰত মতা নাম থাকে যোনটো কমন নেম আৰু IUPAC নেমটো তোমালোকৰ কি হয় তোমালোকৰ স্কুলত মতা নাম বা তোমালোকৰ অফিচিয়েল যোনবোৰ ডকুমেণ্টছৰ নাম থাকে সেই নামটো তোমালোকে IUPAC নেম বুলি তোমালোকে ভাবি ল'ব পাৰা চ' অৰ্গেনিকৰ কেছত আমাৰ IUPAC নেম লিখিবলগীয়া যেতিয়া হয় তেতিয়া আমি কি কৰোঁ কিছুমান ৰুলছ ফ'ল' কৰোঁ চ' মই একদম সৰুকৈ তোমালোকক ইয়াত বুজাবৰ কাৰণে চেষ্টা কৰিম আৰু তোমালোকে যদি এই ৰুলকেইটা যদি ফ'ল' কৰা ন তোমালোকৰ যিকোনো অৰ্গেনিক কম্পাউণ্ডক চবৰে কি কৰিব পাৰা সিহঁতৰ নাম লিখিব পাৰা মই হেল্ল' এলকেন হেল্ল' এৰিনৰ কাৰণে তোমালোকক ইয়াত শিকাই আছোঁ তোমালোকে এইকেইটা ৰুল ন গোটেইকেইটা যিমান আমাৰ তাতে অৰ্গেনিকৰ চেপ্টাৰ আছে চবতে আমি কি কৰিব পাৰোঁ ফ'ল' কৰিব পাৰোঁ চ' ব'লা পলম নকৰি আমি ষ্টাৰ্ট কৰোঁ এতিয়া ফাৰ্ষ্টতে চাই লওঁ IUPAC নেম লিখিব লাগে যদি আমি তাতে ন তিনিটা ৰুল আমি তাতে কি কৰিব লাগিব ফ'ল' কৰিব লাগিব এটাটো ফাৰ্ষ্টতে হ'ল আমি চিলেকশ্যন ৰুলটো আমি তাতে ফ'ল' কৰিব লাগিব যেতিয়া আমি নাম লিখিম নেক্সটত আমি নাম্বাৰিং ৰুল আমি তাতে কি কৰিম এপ্লাই কৰিম আৰু থাৰ্ডত আমি কি কৰিম সেই কম্পাউণ্ডটোৰ কাৰণে PWS লিখিম এতিয়া মই কি হয় চিলেকশ্যন ৰুল নাম্বাৰিং ৰুল কি হয় PWS নো কি হয় গোটেইকেইটাৰ বিষয়ে মই তোমালোকক ইয়াতে দেখুৱাই আছোঁ এটা এটা কৰি ভালকৈ চাই লোৱা মই বেছি লম্বা নকৰোঁ তোমালোকক ন চিম্পল এটা লাইনত বুজাই দিম চিলেকশ্যন ৰুলত কি কৰোঁ আৰু তাৰ এটা এক্সাম্পল দিম চ' তোমালোকে গম পাই যাবা কেনেকৈ তোমালোক চিলেকশ্যন ৰুলটো এপ্লাই কৰিব লাগে চ' ব'লা ফাৰ্ষ্টতে চাই লোৱা চিলেকশ্যন ৰুলটো আমি কেনেকৈ কৰিম চ' এতিয়া চোৱাচোন চিলেকশ্যন ৰুলত আমাৰ কি হয় তোমালোকে ন ফাৰ্ষ্টতে কি কৰিব লাগিব চিলেক্ট দ্য লংগেষ্ট পচিবল কণ্টিনিউৱাছ কাৰ্বন চেইন মানে আমি অৰ্গেনিক পঢ়ি আছোঁ আৰু অৰ্গেনিকত আমাৰ কি হয় কাৰ্বনৰ কম্পাউণ্ডছ থাকে চ' আমি ইয়াতে কি কৰিম কাৰ্বনৰ যোনটো তাতে চেইন থাকিব লংগেষ্ট কণ্টিনিউৱাছ কাৰ্বন চেইনৰ আমি সেই চেইনডাল আমি কি কৰিম তাতে আমি বাছি পেলাই উলিয়াম চ' এতিয়া চোৱাচোন মই এটা এক্সাম্পল এটা দি থৈছিলোঁ ইয়াত এটা আমাৰ কম্পাউণ্ড আছিলে ন আৰু যদি মই চাবলৈ যাওঁ ইয়াতে কণ্টিনিউৱাছ কাৰ্বন চেইন কোনডাল হ'ব বাৰু তোমালোকৰ মতে কোৱাচোন এতিয়া মই যদি চাওঁ মই এইডালো কণ্টিনিউৱাছ কাৰ্বন চেইন মানিব পাৰোঁ ন ছাপ'জ মই যদি এইডাল কণ্টিনিউৱাছ কাৰ্বন চেইন মানো তেতিয়া মোৰ তাতে কাৰ্বন কেইটা হ'ব চোৱাচোন 1 2 3 4 5 5টা কাৰ্বন পাম আমি এই চেইনডাল যদি আমি কাউণ্ট কৰোঁ কিন্তু তোমালোকে চোৱা এইফালে যদি আমি যাওঁ এইটো চাইডে যদি আমি যাওঁ এনেকৈ কৰি তেতিয়া তোমালোকে কেইটা পাবা তাত কেইটা কাৰ্বন পাবা চোৱাচোন ইয়াতে আমাৰ কেইটা কাৰ্বন থাকিব এটাতো এইটো 1 এইটো 2 এইটো 3 এইটো 4 ইয়াত দুটা আছে ন ইয়াতে দুটা লিখা আছে ন দুটা মানে আমাৰ কিমান হৈ যাব 4 + 2 টোটেল 6টা আমাৰ কাৰ্বন আছে চ' এইফালে গ'লে আমাৰ কি হৈ আছে লংগেষ্ট কণ্টিনিউৱাছ কাৰ্বন চেইনডাল আমি পাই আছোঁ ইয়াতে টোটেল আমাৰ কেইটা কাৰ্বন আছে 6টা কাৰ্বন আৰু যদি তোমালোকে এইফালে যোৱা এইফালে কেইটা কাৰ্বন পাবা অকল 5টা কাৰ্বনে পাবা চ' লংগেষ্ট কণ্টিনিউৱাছ কাৰ্বন চেইন তোমালোকৰ কোনডাল হ'ব এইডাল হ'ব চ' তোমালোকৰ ফাৰ্ষ্ট কাম কি হয় তোমালোকে ন যোনটো কম্পাউণ্ড দিয়া থাকিব তাতে কণ্টিনিউৱাছ হ'ব লাগিব মানে এনেকৈ ব্ৰেক হৈ পেলাই নহয় কণ্টিনিউৱাছ তোমালোকে কি কৰিব লাগিব কণ্টিনিউৱাছ আমাৰ কাৰ্বন থকা এটা চেইন আমি তাতে উলিয়াব লাগিব মানে লংগেষ্ট যোনডাল লংগেষ্ট হ'ব সেইডালক আমি কি কৰিম মেইন চেইন বুলি মানিম বা পেৰেণ্ট চেইন বুলি মানিম গম পালা চিলেকশ্যনত তোমালোকে কি কৰিব লাগিব চিলেক্ট দ্য লংগেষ্ট পচিবল কণ্টিনিউৱাছ কাৰ্বন চেইন এডাল তোমালোকে ইয়াতে বাছি ল'ব লাগিব চ' এইটো ৰুলটো গম পালা একদম চিম্পল মই তোমালোকক এক্সাম্পল এটা দেখুৱালোঁ নেক্সট মই তোমালোকে যেতিয়া এক্সাম্পলছবোৰ চাম আমি তেতিয়া মই তোমালোকক দেখুৱাম কেনেকৈ আমি চিলেক্ট কৰিবলগীয়া হয় সেইটো গম পালা ন কি আমি কি কৰিব লাগে কণ্টিনিউৱাছ কাৰ্বন চেইন এডাল তাতে বাছি ল'ব লাগে এতিয়া ছেকেণ্ড ৰুলটো চাই লোৱাচোন ছেকেণ্ড ৰুলটো কি হয় আমাৰ নাম্বাৰিং ৰুল চ' নাম্বাৰিং ৰুলত কি কৰোঁ আমি ট্ৰাই টু গিভ লৱেষ্ট কাৰ্বন নাম্বাৰ টু দ্য ফাংচনেল গ্ৰুপ এণ্ড দ্য ছাবষ্টিটুৱেণ্ট এটেচ তোমালোকে ন কি হয় তোমালোকৰ যোনটো অৰ্গেনিক কম্পাউণ্ড থাকিব তাতে কি থাকে ফাংচনেল গ্ৰুপ থাকে আৰু লগতে কি থাকিব তোমালোকৰ তাতে ছাবষ্টিটুৱেণ্ট থাকে এতিয়া ফাংচনেল গ্ৰুপ কি হয় ফাংচনেল গ্ৰুপ মানে তোমালোকৰ যিকোনো এটা কম্পাউণ্ডৰ যোনটো মেইন আমাৰ এটা গ্ৰুপ থাকিব আৰু যাৰ কাৰণে আমাৰ কি হয় সেই কম্পাউণ্ডৰ প্ৰপাৰ্টিবোৰ আমাৰ তাতে ডিটাৰমাইন কৰে মানে সেই যোনটো আমাৰ গ্ৰুপ থাকিব তাৰ কাৰণে আমাৰ কি হ'ব সেই কম্পাউণ্ডৰ স্পেচিফিক কিছুমান প্ৰপাৰ্টিজ থাকে চ' সেই গ্ৰুপটোকে তোমালোকে কি বুলি ক'বা গ্ৰুপ অফ এটমটোকে তোমালোকে কি বুলি ক'বা তাক ফাংচনেল গ্ৰুপ বুলি ক'বা এতিয়া তোমালোকে চোৱাচোন ইয়াতে মই যদি তোমালোকক ইয়াত এক্সাম্পল এটা দেখুৱাই আছোঁ এইটো চোৱা এটা এক্সাম্পল আছিলে এইফালে আৰু এটা এক্সাম্পল আছে ইয়াতে যদি মই কওঁ ইয়াতে ন আমাৰ কি আছে OH আছে OH থাকিলে আমি এইটো কি বুলি কওঁ এলকহল বুলি কওঁ চ' OH থাকিলে আমাৰ মেইন ফাংচনেল গ্ৰুপটো
কিহৰ কাৰণে ই ৰিপ্ৰেজেণ্ট কৰি আছে এলকহলৰ কাৰণে আমি OH দি পেলাই ৰিপ্ৰেজেণ্ট কৰোঁ চ' আমাৰ ফাংচনেল গ্ৰুপটো কি হৈ যাব ইয়াতে OH হৈ যাব এতিয়া তোমালোকৰ নাম্বাৰিং ৰুলত কি কৈ আছে try to give lowest carbon number to the functional group তোমালোকে ফাংচনেল গ্ৰুপক ন সবতকৈ কম কাৰ্বন নাম্বাৰ দিব লাগিব মানে তোমালোকে জোপা ষ্টাৰ্ট কৰিবা ন তোমাৰ হেতু কি হ'ব লাগিব ফাংচনেল গ্ৰুপে হ'ব লাগিব যোনখিনি বা তোমালোকে নাম্বাৰিং ষ্টাৰ্ট কৰিবা সো ফাৰ্ষ্টতে তোমালোকে সিলেকশন হলত কি কৰিলা কন্টিনিউয়াস কাৰ্বন চেইন ডাল বাছি ললা আৰু সেকেন্ডত তোমালোকে কি কৰিব লাগিব এতিয়া তোমালোকে নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং কৰিবলৈ হলে তোমালোকে ফাংচনেল গ্ৰুপটো কি কৰিবা একদম কম কাৰ্বন নাম্বাৰ দিবা আৰু লগতে তোমালোকে চাবা আমাৰ কি হ'ল এডালটো মেইন চেইন থাকিব মই কলো মোৰ এডাল মেইন চেইন হৈ গ'ল এডাল মেইন চেইন হৈ গ'ল মেইন চেইন ইয়াতে আমাৰ কাৰ্বন কিটা কন্টিনিউয়াসলি প্ৰেজেন্ট আছে সো মেইন চেইন হৈ গ'ল নেক্সট তোমালোকে ইয়াতে ফাংচনেল গ্ৰুপ পাই গ'লা ফাংচনেল গ্ৰুপ হৈ গ'ল সো মেইন চেইন আৰু ফাংচনেল গ্ৰুপ বাদ দি পেলাই তোমালোকৰ তাতে আৰু বাকি যিবোৰ গ্ৰুপ এটাচ হৈ থাকে বাকি যি গ্ৰুপ এটাচ হৈ থাকিব তাক তোমালোকে কি বুলি ক'বা সাবস্টিটুয়েন্ট বুলি ক'বা সো ইয়াতে চোন এটা আমাৰ এটা কি আছে Cl এটা আছে সো হে Cl টো তোমালোকৰ কি হৈ যাব Cl টো তোমালোকৰ এটা কি হৈ যাব সাবস্টিটুয়েন্ট হৈ যাব Cl টো তোমালোকৰ কি হৈ যাব সাবস্টিটুয়েন্ট সো গম পালা ন তোমালোকৰ কি হ'ব এটাটো ফাংচনেল গ্ৰুপ থাকিব এডাল কন্টিনিউয়াস চেইন থাকিব তাক বাদ দি পেলাই বাকি যি এক গ্ৰুপ এটাচ হৈ থাকিব তাক তোমালোকে কি বুলি ক'বা সাবস্টিটুয়েন্ট বুলি ক'বা সো ইয়াতে আমাৰ সাবস্টিটুয়েন্ট কি আছিল Cl আছিল সাবস্টিটুয়েন্ট গম পালা নেক্সট এটো এক্সাম্পলত চোৱা এটো এক্সাম্পলত চোৱা এটো এক্সাম্পলত যদি আমি চাবলৈ যাওঁ ইয়াতে তোমালোকৰ কন্টিনিউয়াস কাৰ্বন চেইন তোমালোকে এডালো ধৰি ল'ব পাৰা এডালো কন্টিনিউয়াস কাৰ্বন চেইন ধৰিব পাৰা সো ইয়াতে কাৰ্বন কিটা আছে 1 2 3 4 5 নহলে তোমালোকে এডালো কন্টিনিউয়াস কাৰ্বন চেইন ধৰিব পাৰা এডালো কন্টিনিউয়াস কাৰ্বন চেইন ধৰিব পাৰা ইয়াত কেটা কাৰ্বন আছে 1 2 3 4 5 সো সেম তুমি এফালে গলো পাঁচটা কাৰ্বন পাই আছা এফালে গলো পাঁচটা কাৰ্বন পাই আছা সো কন্টিনিউয়াস কাৰ্বন চেইন যিকোনডাল ললেই হ'ল নেক্সট তোমালোকে কি কৰিব লাগিব তোমালোকে ন এতিয়া মই সাপোজ মানিলো কি মোৰ কন্টিনিউয়াস কাৰ্বন চেইন কোনডাল আছিল মই এডালকে ধৰিছো এডাল কন্টিনিউয়াস কাৰ্বন চেইন ধৰিছো এটা তোমালোকৰ নেক্সট কামটো কি হ'ব তোমালোকক ন এই ফাংচনেল গ্ৰুপটো কি কৰিব লাগিব কম কাৰ্বন নাম্বাৰ দিব লাগিব আৰু লগতে তোমালোকে সাবস্টিটুয়েন্টকো কি দিব লাগিব কম কাৰ্বন নাম্বাৰ দিব লাগিব এটা চোন মই এটা তোমালোকৰ কথা কওঁ যদি মই নাম্বাৰিংটো যদি এফালৰ পৰা কৰিলো হয় যদি মই নাম্বাৰিংটো যদি এফালৰ পৰা কৰিলো হয় সাপোজ মই কলো এটো মোৰ 1 হৈ গ'ল এটো 2 হৈ গ'ল এটো 3 এটো 4 এটো 5 সো তোমালোকে ইয়াত কি পাই আছে 3 তোমালোকে কি পাই আছে OH তো আমাৰ কি হয় ফাংচনেল গ্ৰুপ ফাংচনেল গ্ৰুপ পাই গলা নেক্সট তোমালোকে কি পাই আছে 4 ত তোমালোকে কি পাই আছে CH3 তো এলকাইল গ্ৰুপ হয় ইয়াৰ নামটো কি আছিল মিথাইল আৰু মিথাইলটো আমাৰ কি হয় ইয়াতে সাবস্টিটুয়েন্ট হয় মিথাইলটো আমাৰ কি হয় সাবস্টিটুয়েন্ট হয় এটা তোমালোকে গম পালা যদি মই কি কৰো ৰাইট হ্যান্ড সাইডৰ পৰা এফালৰ পৰা যদি মই নাম্বাৰিং কৰিব যাওঁ এটো সাইডৰ পৰা যদি নাম্বাৰিং কৰিব যাওঁ তেতিয়া মোৰ কি হৈ আছিল 3 ত মই ফাংচনেল গ্ৰুপ পাই আছিল আৰু 4 ত মই কি পাই আছিল ইয়াতে সাবস্টিটুয়েন্ট পাই আছিল এটা চাওচোন আমি যদি মই এই লেফট হ্যান্ড সাইডৰ পৰা যদি মই নাম্বাৰিং কৰিব যাওঁ লেফট হ্যান্ড সাইডত যদি নাম্বাৰিং কৰিব যাওঁ চোন লেফট হ্যান্ড সাইডৰ পৰা যদি কৰো মই তেতিয়া কি হ'ব এটো 1 এটো মোৰ 2 হৈ যাব এটো মোৰ 3 হৈ যাব এটো 4 এটো 5 সো এতিয়া চোন মই যদি এটো সাইডৰ পৰা নাম্বাৰিং কৰো তেতিয়া মোৰ কি হৈ আছে মই 2 ত কি পাই আছো 2 ত মই তাতে এটা সাবস্টিটুয়েন্ট পাই আছো CH3 পাই আছো 2 ত আমি কি পাই আছো সাবস্টিটুয়েন্ট পাই আছো মিথাইল গ্ৰুপ আৰু তোমালোকৰ কি হৈ আছে কাৰ্বন নাম্বাৰ 3 ত তোমালোকে কি পাই আছা OH মানে আমি কি পাই আছো এফালে 3 ত আমি ফাংচনেল গ্ৰুপ এটা পাই আছো সো এতিয়া তোমালোকৰ এই দুটা ভিতৰত অ্যাকৰ্ডিং টু নাম্বাৰিং ৰুল তোমালোকৰ কোনটো আমাৰ নাম্বাৰিং ইয়াতে শুদ্ধ হ'ব তোমালোকৰ এই সেকেন্ড নাম্বাৰিংটো কি হ'ব শুদ্ধ হ'ব কাৰণ কি হৈ আছে তোমালোকে যদি এই সেকেন্ড নাম্বাৰিংটো চোৱা তোমালোকৰ সোচন ফাংচনেল গ্ৰুপটো কি হৈছে কাৰ্বন নাম্বাৰ 3 আছে কাৰ্বন নাম্বাৰ 3 ইয়াতো তোমালোকৰ ওপৰটো যদি তোমালোকে চোৱা ফাংচনেল গ্ৰুপটো আমাৰ কাৰ্বন নাম্বাৰ 3 তে আছিল ঠিকই আছে বাৰু ইয়াৰ কাৰ্বন নাম্বাৰ আমাৰ 3 তে আছে এটা নেক্সট আমি কি চাম আমি ফাংচনেল গ্ৰুপটো 3 তে পাই আছো নেক্সট তোমালোকে কি চাব লাগিব তোমালোকে তাত চাব লাগিব কি আমাৰ সাবস্টিটুয়েন্টটো কোনটো কেছত আমাৰ সাবস্টিটুয়েন্টৰ কম কাৰ্বন নাম্বাৰ আছে সো সাবস্টিটুয়েন্টৰ কম নাম্বাৰটো ক'ত আছিল আমাৰ এই সেকেন্ড কেছত আছিল সো আমাৰ কোনটো হ'ব শুদ্ধ নাম্বাৰিংটো এই তলৰ নাম্বাৰিংটো হ'ব গম পালা ন সো এটা আমি কি কৰিম লেফট হ্যান্ড সাইডৰ পৰা আমি নাম্বাৰিং কৰিম এটো 1 হৈ যাব এটো 2 হৈ যাব এটো 3 এটো 4 এটো 5 সো গম পালা ন এটা সিলেকশন ৰুল থাকে এটা নাম্বাৰিং ৰুল থাকে সো নাম্বাৰিং ৰুলত তোমালোকে কি কৰিবা ফাংচনেল গ্ৰুপ আৰু লগতে সাবস্টিটুয়েন্টক কম কাৰ্বন নাম্বাৰ দিবলৈ তাতে ট্ৰাই কৰিবা এটা নেক্সট আমি থাৰ্ডত PWS আমি ইয়াতে লিখিব লগিয়া হয় সো এটা PWS নো কি হয় মই তোমালোকক ইয়াতে দেখুৱাই আছো PWS বা কি হয় PWS ৰুলটো কি হয় সো ইয়াতে P stands for P মিনিংটো কি হয় প্ৰিফিক্স মানে যোনটো আমি নাম লিখোতে আগত লিখো হেতু আমি প্ৰিফিক্স বুলি কওঁ সো প্ৰিফিক্স হয় P মানে আৰু প্ৰিফিক্স আমি কাৰ কাৰণে লিখো সাবস্টিটুয়েন্টৰ কাৰণে লিখো গম পাইছিলা ন
এটাতো তোমালোকৰ কণ্টিনিউৱাছ চেইন থাকিব কাৰ্বন চেইন এডাল থাকিব কণ্টিনিউৱাছ কাৰ্বন চেইন আৰু তাতে তোমালোকৰ ফাংচনেল গ্ৰুপ এটা থাকে কণ্টিনিউৱাছ চেইন হৈ গ'ল আৰু তাতে ফাংচনেল গ্ৰুপ আৰু কণ্টিনিউৱাছ চেইন এতিয়া তাক বাদ দি পেলাই বাকী যিয়ে এটেচ হৈ থাকিব তাতে ন যিয়ে এটেচ হৈ থাকিব সিহঁতক আমি কি বুলি কওঁ সিহঁতক আমি ছাবষ্টিটিউয়েণ্ট বুলি কওঁ এতিয়া তোমালোকে ন প্ৰিফিক্স কাৰ কাৰণে লিখিবা একদম ফাৰ্ষ্টতে যেতিয়া নাম লিখিব যাওঁ প্ৰিফিক্স লিখিব লাগিব আৰু প্ৰিফিক্স আমি কাৰ কাৰণে লিখোঁ ছাবষ্টিটিউয়েণ্টৰ কাৰণে লিখোঁ নেক্সট তোমালোকৰ কি আছে ডব্লিউ মানে কি হয় আমাৰ ৱৰ্ড ৰুট আৰু ৱৰ্ড ৰুট আমি কাৰ কাৰণে লিখোঁ ৱৰ্ড ৰুটে বেচিকেলি কি ৰিপ্ৰেজেণ্ট কৰে টোটেল নাম্বাৰ অফ কাৰ্বন ইন দ্য লংগেষ্ট কণ্টিনিউৱাছ চেইন টোটেল কেইটা কাৰ্বন আছে কণ্টিনিউৱাছ চেইনডালত আমাৰ সেইটো ৰিজেম্বল কোনে কৰে ডব্লিউৱে কৰে মানে ৱৰ্ড ৰুটে কৰে তোমালোকে ৱৰ্ড ৰুটকেইটা তোমালোকে পাইছে চাগে যদি ক্লাছ 10ত পঢ়িছিলা মনত আছে চাগে ন ক্লাছ 10ত আমি পাইছিলোঁ ন চ' কি আছিলে কোৱাচোন যদি কাৰ্বন যদি এটা থাকে ন কাৰ্বন এটা থাকিলে তাক তোমালোকে কি বুলি ক'বা কাৰ্বন এটা থাকিলে মিথ বুলি ক'বা METH কাৰ্বন 2 দুটা থাকিলে তোমালোকে কি বুলি ক'বা ইথ বুলি ক'বা কাৰ্বন 3 থাকিলে কি বুলি ক'বা প্ৰপ বুলি ক'বা কাৰ্বন 4 থাকিলে কি বুলি ক'বা বিউট বুলি ক'বা কাৰ্বন 5 থাকিলে কি বুলি ক'বা পেন বুলি ক'বা কাৰ্বন যদি আমাৰ তাতে 6 থাকিলে আমি কি বুলি ক'ম হেক্স বুলি ক'ম কাৰ্বন যদি আমাৰ 7 থাকে কি বুলি ক'ম হেপ বুলি ক'ম কাৰ্বন যদি 8 থাকে অক বুলি ক'ম কাৰ্বন যদি 9 থাকে নন বুলি ক'ম কাৰ্বন যদি 10 থাকে আমি কি বুলি ক'ম ডেক বুলি ক'ম চ' কাৰ্বন 10লৈকে আমি গম পালে হৈ যাব কাৰ্বন 10লৈকে আমি গম পালে হ'ল তাতকৈ ওপৰতো আমাৰ থাকে কাৰ্বন চ' সেইখিনি আমাক নালাগে সেইখিনি আমি ইম্পৰ্টেণ্ট নহয় আমি কাৰ্বন 10লৈকে গম পালে হৈ গ'ল চ' মিথ ইথ প্ৰপ বিউট পেন হেক্স হেপ অক নন ডেক 10 হ'লে আমি ডেক বুলি ক'ম চ' গম পালা ৱৰ্ড ৰুট কাৰ কাৰণে লিখিবা তুমি ৱৰ্ড ৰুটে কাক ৰিপ্ৰেজেণ্ট কৰে টোটেল নাম্বাৰ অফ কাৰ্বন ইন দ্য লংগেষ্ট কণ্টিনিউৱাছ চেইন সেই কণ্টিনিউৱাছ যোনডাল চেইন আছিলে তাতে কেইটা কাৰ্বন আছে এইটো আমাক কোনে দিয়ে ৱৰ্ড ৰুটে দিয়ে এই লাষ্টত আমি কি লিখিম যেতিয়া নাম লিখিবা ফাৰ্ষ্টত তোমাৰ কাম হৈ গ'ল চিলেকশ্যন ৰুল ন তোমালোকে চিলেক্ট কৰিলা লংগেষ্ট কণ্টিনিউৱাছ চেইনডাল নেক্সটত তোমালোকে নাম্বাৰিং কৰিলা ফাংচনেল গ্ৰুপ আৰু তোমালোকৰ যোনটো ছাবষ্টিটিউয়েণ্ট হয় সিহঁতক কম নাম্বাৰ দিলা থাৰ্ডত তোমালোকে কি লিখিব লাগিব তাৰ কাৰণে PWS লিখিব লাগিব চ' PWSৰ মই প্ৰিফিক্সৰ বিষয়ে ক'লোঁ ৱৰ্ড ৰুটৰ বিষয়ে ক'লে লাষ্টত তোমালোকে কি আছে ছাফিক্স আছে চ' ছাফিক্স কেনেকৈ লিখে আমি ছাফিক্সটো কাৰ কাৰণে লিখোঁ S ফৰ ছাফিক্স চ' ছাফিক্স কি হয় দুটা ধৰণৰ ছাফিক্স থাকে এটা প্ৰাইমেৰী ছাফিক্স এটা থাকে ছেকেণ্ডাৰী ছাফিক্স এতিয়া প্ৰাইমেৰী ছাফিক্সটোনো কি হয় তোমালোকৰ যদি এলকেন থাকে বা এলকিন থাকে বা এলকাইন থাকে যদি তোমালোকৰ এলকেন থাকে তেন্তে তোমালোকৰ প্ৰাইমেৰী ছাফিক্সটো কি হয় ANE লিখিবা ANE থাকিব আৰু যদি তোমালোকৰ এলকিন থাকে সেকেন্ড আমাৰ তাতে প্ৰাইমেৰী ছাফিক্সটো কি হৈ যাব তাতে ইন হৈ যাব ইন ডাবল বন যদি থাকে তেতিয়া ইন লিখিবা একদম লাষ্টত ন যেতিয়া নাম লিখিবা ছাফিক্সটো কেতিয়া লিখো আমি লাষ্টতে লিখো তাক ছাফিক্স বুলি কয় একদম নামৰ লাষ্টত যোনটো লিখা থাকে এইটো ছাফিক্স বুলি কয় চ' যদি আমাৰ সিংগল বন থাকে এলকেন হয় এলকেনৰ কাৰণে আমি কি লিখিম ANE লিখিম লাষ্টত নাম লিখা গোটেইখিনি নাম লিখাৰ পিছত লাষ্টত ANE লিখি দিম আৰু এলকিনৰ কাৰণে কি লিখিবা ENE লিখিবা এলকাইনৰ কাৰণে কি লিখিবা YNE লিখিবা চ' গম পালা প্ৰাইমেৰী ছাফিক্স এটা থাকে আৰু এটা থাকে ছেকেণ্ডাৰী ছাফিক্স সেইটো আমাৰ স্পেচিয়েল ফাংচনেল গ্ৰুপবোৰৰ কাৰণে থাকে যেনেকৈ ধৰি লওক তোমালোকৰ যদি এলকহল থাকে এলকহলৰ কাৰণে আমাৰ ফাংচনেল গ্ৰুপটো তাতে কি থাকিব OH থাকিব আৰু লাষ্টত আমি কি লিখিম OL লিখি দিম মানে ছাপ'জ মই ক'লোঁ মিথানল বা ইথানল চ' তাতে ANটো আছে লগতে OLও লাগি গৈছে চ' ছেকেণ্ডাৰী ছাফিক্স ন কিছুমান আমাৰ কি হয় স্পেচিয়েল আমাৰ যোনবোৰ ফাংচনেল গ্ৰুপ আছে তাৰ কাৰণে লিখোঁ চ' ইয়াতে এলকহল যদি থাকে তোমালোকে OL লিখিবা যদি এলডিহাইড থাকে AL লিখিবা যদি কিটোন থাকে তোমালোকে কি লিখিবা ONE লিখিবা চ' এলকহলৰ কাৰণে OL এলডিহাইডৰ কাৰণে AL কিটোনৰ কাৰণে আমাৰ তাতে কি হ'ব ONE আমি তাতে লিখিম এনেকৈ চবৰে বেলেগ বেলেগ থাকে এতিয়া আমি যোনটো চেপ্টাৰ পঢ়িম যোনটোত আমাৰ যি ফাংচনেল গ্ৰুপ থাকিব তাৰ কাৰণে আমি কি ছাফিক্স লিখা হয় ছেকেণ্ডাৰী ছাফিক্স সেইটো মই তোমালোকৰ লগে লগে কৈ যাম চ' গম পালা তিনিটা ৰুল ক'লোঁ ফাৰ্ষ্ট ৰুলটো তোমালোকৰ কি আছিলে তাতে আমাৰ চিলেকশ্যন ৰুল ছেকেণ্ডটো আছিলে আমাৰ নাম্বাৰিং ৰুল থাৰ্ডটো আছিলে আমাৰ PWS চ' প্ৰিফিক্স লিখিম আমি একদম ফাৰ্ষ্টত ছাবষ্টিটিউয়েণ্টৰ কাৰণে তাৰপিছত আমি ৱৰ্ড ৰুল লিখিম মিথ ইথ প্ৰপ বিউট এইবোৰ লিখিম কাৰ্বন নাম্বাৰটো ৰিপ্ৰেজেণ্ট কৰিব আৰু লাষ্টত আমি কি কৰিম ছাফিক্স লিখিম এতিয়া আমাৰ ছাফিক্স এটা প্ৰাইমেৰী ছাফিক্স থাকে যদি আমাৰ ছিংগল বন থাকিব কম্পাউণ্ডত তেন্তে ANE লিখিবা লাষ্টত ডাবল বন থাকিলে ENE যদি ট্ৰিপল বন থাকে YNE লিখিবা আৰু কিছুমানৰ কাৰণে আমাৰ কি থাকে স্পেচিয়েল ছাফিক্স থাকে ছেকেণ্ডাৰী ছাফিক্স থাকে যেনেকৈ তোমালোকৰ এলকহল হৈ গ'ল এলডিহাইড হৈ গ'ল কাৰ্বক্সিলিক এচিড হৈ গ'ল কিটোন হৈ গ'ল ন তাৰ কাৰণে আমি কি লিখিম আমি স্পেচিয়েল তাতে ছাফিক্স লিখিম চ'
গম পালা এটা স্পেশাল সাফিক্সটো সবৰে কাৰণে নাথাকে ন সবৰে কাৰণে নাথাকে যোনটো আমাৰ ইম্পৰ্টেন্ট কম্পাউণ্ড আছে যোনটো আমাৰ তাতে চেপ্টাৰত আমি পাম মই সেইখিনি তোমালোকৰ তাতে কৈ যাম বুলি ক'লো অলৰেডি সো এতিয়া বলা আমি কি কৰিম হেলো এলকেনৰ আমি নাম লিখিবলৈ চেষ্টা কৰিম ফাৰ্ষ্টতে আমি সিলেকশন কৰিম নেক্সট নাম্বাৰিং থাৰ্ডত আমি PWS লিখিম সো PWS লিখি পেলাই নামবোৰ লিখিবলৈ আমি ট্ৰাই কৰিম মতে তোমালোকে ৰুলবোৰ বুজি পালা যদি বুজি পোৱা নাই তোমালোকে কমেন্ট সেকশন লিখিবা যে বুজি পোৱা নাই কোড বুজি পোৱা নাই হেতু আকবাৰ কবা কোনটো ৰুল বুজি পোৱা নাই তেতিয়া মই আকৌ লাগে সেপাৰেটকে তোমালোকক বুজাবৰ কাৰণে ট্ৰাই কৰিম সো এতিয়া বলা আমি চাই লওঁ এটা ফাৰ্ষ্টতে তোমালোকে চোৱাচোন ফাৰ্ষ্টতে আমি কি কৰিম এতিয়া IUPAC নেম অফ হেলো এলকেন হা এটা কথা মই যোৱাকালি তোমালোকক কৈছিলো হেলো এলকেনৰ যদি নাম লিখিবলগীয়া হয় হেলো এলকেনৰ যদি নাম লিখিবলগীয়া হয় IUPAC নেমটো আমাৰ কি হয় হেলো এলকেনৰ কাৰণে IUPAC নেমটো আমাৰ কি হ'ব হেলো এলকেনে হয় মানে ফাৰ্ষ্টতে তোমালোকে হেলোজেনটো লিখিবা তাৰ পিছত এলকেন আমাৰ তাতে কেটা কাৰ্বন আছে আমাৰ তাতে হেতু আমি লিখি দিম যদি এটা থাকে মিথেন লিখিম যদি দুটা থাকে কাৰ্বন ইথেন লিখিম তিনটা থাকিলে প্ৰপেন সো ফাৰ্ষ্টতে হেলোজেনটো মেনশন কৰিবা যদি ফ্লোৰিন থাকে ফ্লোৰো লিখিবা ক্লোৰিন থাকে ক্লোৰো লিখিবা যদি ব্ৰোমিন থাকে ব্ৰোমো লিখিবা তাৰ পিছত তোমালোকে এলকেনটোৰ নাম লিখি দিবা কিমানটা তাতে কাৰ্বন আছে সো এনেকে আমি কি কৰো তাৰ IUPAC নেমটো লিখো হেতু তোমালোকে চোৱাচোন মোৰ ইয়াতে কি আছিল CH3 CH2 CH2Br সো এতিয়া চোৱা ইয়াতে তোমালোকৰ কি হৈ আছে আমাৰ মই ইয়াতে যদি চাও সিলেকশন ৰুল ফাৰ্ষ্টতে সিলেক্ট কৰিব লাগিব যদি চাব যোৱা তোমালোকৰ কন্টিনিউয়াস কাৰ্বন চেইন এডালে হয় কন্টিনিউয়াস কাৰ্বন চেইনডাল পাই গলা নেক্সট তোমালোকে কি কৰিব লাগিব নাম্বাৰিং কৰিব লাগিব এতিয়া এটা কথা দেই আমাৰ যে এই হেলোজেন কিটা হয় ন হেলোজেন কিটা ন সদায় আমি কি বুলি ধৰিম হিহঁতক সাবস্টিটুয়েন্ট বুলি ধৰিম হেলোজেনটো ন সাবস্টিটুয়েন্ট হ'ব মত ৰাখিবা হেলোজেনটো আমাৰ সদায় কি হয় সাবস্টিটুয়েন্ট হয় হেলোজেনটো আমাৰ কি হয় সাবস্টিটুয়েন্ট সো আমি সাবস্টিটুয়েন্টৰ কাৰণে কি লিখো প্ৰিফিক্স লিখো মই কৈছিলো ন p লিখিম বুলি p মানে কি আছিল প্ৰিফিক্স সো একদম ফাৰ্ষ্টতে ন আমি হেলোজেনটো মেনশন কৰিব লাগিব এটা আমি কন্টিনিউয়াস চেইনডাল পাই গলো এতিয়া আমি কি কৰিম নাম্বাৰিং কোন ফালৰ পৰা কৰিম আমাৰ চোৱাচোন এই ফালৰ পৰা যদি নাম্বাৰিং কৰো 1 2 3 ত আমি কি পাই আছো ব্ৰোমিন পাই আছো কিন্তু যদি মই ৰাইট হ্যান্ড সাইডৰ পৰা যদি নাম্বাৰিং কৰো 1 2 3 সো 1 ত মোৰ কি আছে তাতে সাবস্টিটুয়েন্টটো আহি আছে সো মোৰ কাৰেক্ট নাম্বাৰিংটো কোনটো হ'ব 1 2 3 এটো হ'ব সো 1 ত আমাৰ কি আছিল ব্ৰোমিন আছিল কি লিখিবা ইয়াতে 1 ব্ৰোমো আৰু তাৰ পিছত কি লিখি দিবা প্ৰপেন তিনটা কাৰ্বন আছিল ন সেইকাৰণে আমি কি লিখিম প্ৰপ লিখিম সো ফাৰ্ষ্টতে 1 ব্ৰোমো লিখিলা তোমালোকৰ ইয়াতে এটো কি হৈ গল প্ৰিফিক্স হৈ গল কাৰ কাৰণে লিখিলা তোমালোকে সাবস্টিটুয়েন্টৰ কাৰণে কাৰণ মই কৈছো আমাৰ ব্ৰোমিনটো কি হ'ব ব্ৰোমিন ফ্লোৰিন ক্লোৰিন হেকিটা আমাৰ কি হ'ব সাবস্টিটুয়েন্ট হ'ব তাৰ কাৰণে প্ৰিফিক্স লিখিম সো প্ৰিফিক্সটো 1 ব্ৰোমো হৈ গল 1 ত আছিল ন ব্ৰোমিনটো মেনশন কৰিব লাগিব কোত আছে 1 ত আছে সেইকাৰণে আমি 1 ব্ৰোমো লিখিম আৰু টোটাল কাৰ্বন কিটা আছিল আমাৰ ইয়াতে তিনটা আছিল সেইকাৰণে কি লিখিলো প্ৰপ বুলি লিখিলো আৰু লাষ্টত চোৱাচোন আমাৰ গুটেই কিটা ইয়াতে সিঙ্গল বন আছে ন কাৰ্বন আমাৰ সিঙ্গল বন আছে সেইকাৰণে কি লিখিলো ANE সো এটো প্ৰাইমাৰী সাফিক্স হয় লাষ্টত আমি কি লিখিম আমি সিঙ্গল বন থকাৰ কাৰণে ANE লিখিম সো ইয়াৰ নামটো কি হৈ যাব 1 ব্ৰোমো প্ৰপেন সো এটো কাৰেক্ট নাম হৈ গল সো সেকেন্ডটো চোৱাচোন তোমালোকে ইয়াৰ যদি মোৰ নাম লিখিবলগীয়া হয় সো ফাৰ্ষ্টতে তোমালোকে সিলেকশন কৰিব লাগিব তোমালোকে এফালে যদি কৰিব পাৰা ন এটো কন্টিনিউয়াস কাৰ্বন চেইন হৈ গল সো এটা নেক্সটত তোমালোকে কি কৰিব লাগিব নাম্বাৰিং কৰিব লাগিব কোন ফালৰ পৰা কৰিবা এই ফালৰ পৰা নাম্বাৰিং কৰিবা নে এই ফালৰ পৰা কৰিবা যদি তোমালোকে দুই ফালৰ পৰা কৰা ক্লোৰিনটো ন তোমালোকৰ কোত আহিব সেকেন্ড কাৰ্বনতে আহিব 1 2 3 এই ফালৰ পৰা যদি কৰা ন এই ফালৰ পৰা যদি কৰা কি কলো মই 1 2 3 ত আহিব যদি তোমালোকে ৰাইট হ্যান্ড সাইডৰ পৰা যদি কৰিব যোৱা তেতিয়াও কি হ'ব তোমালোকৰ 1 2 3 মানে 2 তে তোমালোকৰ কি আহিছে সাবস্টিটুয়েন্ট আহি আছে সো তোমালোকে কি কৰিবা মেনশন কৰি দিবা 2 ত আমাৰ কি আছে ক্লোৰো সাবস্টিটুয়েন্টটো আছে আৰু টোটাল কাৰ্বন কিটা আছে তিনটা আছে এখানে কি লিখিবা প্ৰপ আৰু সবতে সিঙ্গল বন আছে এখানে আমি লাষ্টত কি লিখি দিম ANE সো ইয়াৰ নামটো কি হৈ যাব 2 ক্লোৰো প্ৰপেন গম পালা ন সো নেক্সটটো চাই লও নেক্সট এক্সাম্পলটো চাই লও ইয়াতে তোমালোকে চোৱা কন্টিনিউয়াস কাৰ্বন চেইন বিচাৰিব লাগিব সো এইডাল কন্টিনিউয়াস কাৰ্বন চেইন হৈ গল তিনটা কাৰ্বন আছে ন নহলে তোমালোকে এনেকেও যাব পাৰা ইয়াতো তিনটা কাৰ্বন পাবা কন্টিনিউয়াস কাৰ্বন চেইন লংগেষ্ট চাব গলে তিনটা কাৰ্বন থকা এ তোমালোকৰ হৈ গল কি কৰিব লাগিব তোমালোকে তাতে নাম্বাৰিং কৰিব লাগিব এটা নাম্বাৰিং কেনে কৰিবা তোমালোকে ন চোৱাচোন মই কৈছিলো Cl টো আমাৰ কি হয় সাবস্টিটুয়েন্ট হয় Cl টো সাবস্টিটুয়েন্ট হ'ব আৰু লগতে মই যদি এডাল মেইন চেইন ধৰো মেইন চেইনত কি হল মেইন চেইনত আমাৰ কি লাগি থাকে এটা ফাংশনাল গ্ৰুপটো আমাৰ ইয়াতে কি হ'ব সবতে সিঙ্গল বন আছে সো আমি তাৰ কাৰণে সাফিক্সটো ANE লিখিম ন কাৰণ গুটেইটা আমাৰ সিঙ্গল বন আছে মেইন ইয়াতে ফাংশনাল গ্ৰুপটো আমাৰ এলকেন হয় আৰু মই কৈছিলো এটাটো তোমালোকৰ ফাংশনাল গ্ৰুপ থাকিব আৰু এডাল মেইন চেইন থাকিব আৰু তাক বাদ দি পেলে যি এটাচ হৈ থাকে XYZ সব আমাৰ কি হ'ব সাবস্টিটুয়েন্ট হ'ব সো ইয়াতে CH3 টো আমাৰ কি হ'ব এই CH3 টো এটা কি হৈ যাব সাবস্টিটুয়েন্ট হৈ যাব যদি মই এডাল মেইন চেইন যদি ধৰি লও সো এটা তোমালোকে মেনশন কৰিব লাগিব এতিয়া ন আমি এলফাবেটিক্যাল অৰ্ডাৰ ফলো কৰিব লাগিব সাবস্টিটুয়েন্টৰ নাম লিখোতে সো মই যদি চাও এলফাবেটিক্যাল অৰ্ডাৰত 1 ক্লোৰোটো আমাৰ প্ৰথমতে আহে নেক্সট আমাৰ CH3
তো আমি মিথাইল বুলি কওঁ এমটো পিছত আহিব চ' ফাৰ্ষ্টতে তোমালোকে কি কৰিবা ক্ল'ৰটো লিখিব লাগিব তাৰপিছত মিথাইলটো লিখিব লাগিব ইয়াত তোমালোকে নাম্বাৰিং কেনেকৈ কৰিবা 1ত এইটো পাই যাবা ক্ল'ৰিনটো 2ত এইটো পাই যাবা এইটো 3 হৈ গ'ল ন চ' তোমালোকে 1ত মেনশ্যন কৰিবা কি 1ত মই ক্ল'ৰ পাই আছোঁ আৰু 2ত মই কি পাই আছিলোঁ মিথাইল আৰু টোটেল 3টা কাৰ্বন আছে সেইকাৰণে কি লিখিবা প্ৰপ লিখিবা আৰু লাষ্টত ANE লিখি দিবা চ' 1 ক্ল'ৰ 2 মিথাইল প্ৰপেন এইটো ইয়াৰ কি হ'ব কাৰেক্ট নাম হ'ব নেক্সট তোমালোকে নেক্সট এক্সাম্পলটো চাই লোৱা নেক্সট এক্সাম্পলটো ফাৰ্ষ্ট কাম হ'ল তোমাৰ লংগেষ্ট কণ্টিনিউৱাছ কাৰ্বন চেইনটো না বিচাৰি লোৱা চ' তোমালোকে যদি চোৱা মোৰ কণ্টিনিউৱাছ কাৰ্বন চেইন কোনডাল হ'ব ইয়াতে মোৰ কণ্টিনিউৱাছ কাৰ্বন চেইন হৈ যাব এইডাল মোৰ কণ্টিনিউৱাছ কাৰ্বন চেইন আৰু এতিয়া কণ্টিনিউৱাছ কাৰ্বন চেইনত তোমালোকৰ কি হ'ব CL2টো মই কৈছিলোঁ ছাবষ্টিটেণ্ট হ'ব বুলি এতিয়া কণ্টিনিউৱাছ কাৰ্বন চেইন এটাটো ছাবষ্টিটেণ্ট পাই গ'লা CL এটা আছে আৰু কি আছে তোমালোকৰ ইয়াতে চোৱাচোন এই দুটা মিথাইল আছে চ' মই নাম্বাৰিং ক'ৰ পৰা কৰিম এতিয়া মই নাম্বাৰিং কৰিম এইফালৰ পৰা মই ইয়াৰ পৰা যদি কৰোঁ নাম্বাৰিং 1ত মই ক্ল'ৰ পাম 2ত মই দুটা মিথাইল পাম আৰু 3 এইটো হৈ গ'ল কিন্তু যদি মই নাম্বাৰিং এইফালৰ পৰা কৰিলোঁ হয় 1 2 3 3ত তোমালোকে কি পাই আছে ক্ল'ৰ এইটোতো বহুত ডাঙৰ নাম্বাৰত পাই আছে ন 3 বেছি হৈ গ'ল ন কাৰ্বন নাম্বাৰ তোমালোকে কি কৰিব লাগিব কম কাৰ্বন নাম্বাৰ দিব লাগিব ন কম কাৰ্বন নাম্বাৰ দিব লাগিব ঠিক আছে তোমালোকে 2টো ঠিকেই পাই আছে CH3 এইফালৰ পৰাও পাই আছা কিন্তু 3ত আকৌ তোমালোকে কি পাবলগীয়া হৈ গ'ল CL পাবলগীয়া হৈ গ'ল কিন্তু মই কি কৈছিলোঁ তোমালোকক কম কাৰ্বন নাম্বাৰ দিব লাগিব চ' কাৰেক্ট নাম্বাৰিংটো কোনটো হ'ব এইটো হ'ব 1 2 3 চ' 1ত আমি কি পাই আছিলোঁ ক্ল'ৰ পাই আছিলোঁ লিখিবা 1ত ক্ল'ৰ পালোঁ বুলি আৰু কাৰ্বন নাম্বাৰ 2ত আমাৰ কি আছে দুটা মিথাইল গ্ৰুপ আছে সেইকাৰণে কি লিখিবা 2,2 ডাই মিথাইল দুবাৰ মিথাইল আছে সেইকাৰণে ডাই মিথাইল লিখিবা আৰু টোটেল কাৰ্বন 3টা আছে সেইকাৰণে কি লিখিবা ইয়াতে প্ৰপ আৰু লাষ্টত চবতে ছিংগল বন্ড থকাৰ কাৰণে কি লিখিম আমি ANE লিখিম চ' ইয়াৰ নামটো কি হৈ যাব 1 ক্ল'ৰ 2 ডাই মিথাইল প্ৰপেন 2 ডাই মিথাইল প্ৰপেন গম পালা ন এতিয়া নেক্সট এক্সাম্পলটো চাই লওঁ এতিয়া এইটো চোৱাচোন ইয়াতে কি আছে আমাৰ লংগেষ্ট কণ্টিনিউৱাছ কাৰ্বন চেইন তোমালোকে বিচাৰিব লাগে চ' কণ্টিনিউৱাছ কাৰ্বন চেইন আমাৰ কোনডাল হ'ব ইয়াতে 1 2 3 এইটো আমাৰ কণ্টিনিউৱাছ কাৰ্বন চেইন হ'ব আৰু তোমালোকৰ কাৰ্বন নাম্বাৰ 2ত কি আছে আমাৰ তাতে এটা ব্ৰমিন আছে চ' কি লিখিবা ইয়াতে 2ত তোমালোকৰ কি আছে ব্ৰমো আৰু টোটেল কেইটা কাৰ্বন আছে 3টা কাৰ্বন আছে সেইকাৰণে আমি প্ৰপ লিখিম ইয়াতে প্ৰপ লিখিম আমি ৱৰ্ড ৰুটটো আৰু লাষ্টত কি লিখি দিবা ANE লিখি দিবা ANE কিয় লিখিলা কাৰণ আমাৰ তাতে কি আছে ছিংগল বন আছে গম পালা ন এতিয়া নেক্সট আকৌ আৰু এটা এক্সাম্পল চাই লওঁ এতিয়া তোমালোকে যদি এইটোত চোৱা ইয়াতে চোৱাচোন আমাৰ মই ইয়াতে কণ্টিনিউৱাছ কাৰ্বন চেইন কোনডাল পাম এইডাল ন দুটা কাৰ্বন আছে চ' ইয়াতে তোমালোকৰ কি হৈ আছে CL দুটা আছে এতিয়া নাম্বাৰিং ক'ৰ পৰা কৰিবা এইফালৰ পৰাতো অবিয়াছলি নকৰা কাৰণ এইফালেতো ছাবষ্টিটিউট নাপাবে ক'ৰ পৰা কৰিবা এইফালৰ পৰা কৰিবা এইটো 1 এইটো 2 চ' 1ত তোমালোকে দুবাৰ কি পাই আছে ক্ল'ৰিন পাই আছে সেইকাৰণে কি লিখিবা 1,1 ডাই ক্ল'ৰ বুলি লিখিবা দুবাৰ পাই আছে ন সেইকাৰণে ডাই ক্ল'ৰ লিখিব লাগিব আৰু দুবাৰ লাগি আছে কাৰণে মই নাম্বাৰটো দুবাৰ লিখিব লাগিব যদি মোৰ তিনিবাৰ থাকিলে হয় 1,1,1, ট্ৰাই ক্ল'ৰ লিখিলোঁ হয় ইয়াত দুবাৰ আছে 1ত ন 1ত এতিয়া দুবাৰ আছে সেইকাৰণে মই কি লিখিম ইয়াতে 1,1 ডাই ক্ল'ৰ আৰু তাৰপিছত দুটা কাৰ্বন থকাৰ কাৰণে কি লিখিম আমি ইয়াতে ইথেন বুলি লিখিম দুটা কাৰ্বন আছে ন সেইকাৰণে আমি কি বুলি লিখিম ইথেন বুলি লিখিম গম পালে ন কেনেকৈ লিখে চ' নেক্সট এইটো কি আছিলে বাৰু মনত আছেনে কালি যে মই কৈছিলোঁ এইটো আমাৰ কোনটো কেটেগৰী হয় এইটোক আমি কি বুলি কওঁ জেমিনেল বুলি কওঁ ন মনত আছে ন এটা ডাইহেলাইট আছিলে নহয় এটা ভিচিনেল এটা আছিলে জেমিনেল কাক কয় যদি এটা কাৰ্বনতে যদি দুটা হেল'জেন লগ লাগি থাকে সেইটো জেমিনেল বুলি কয় আৰু ভিচিনেলটো কি আছিলে ওচৰে যদি আমাৰ কাৰ্বনত যদি প্ৰেজেণ্ট থাকে চ' ভিচিনেলৰ এক্সাম্পলটো এইটো চোৱা আমাৰ ওচৰে দুটা কাৰ্বনত কি হৈ আছে দুটা CL লাগি আছে ইয়াত তোমালোকে এতিয়া কণ্টিনিউৱাছ কাৰ্বন চেইন এডাল পাই গ'লা কণ্টিনিউৱাছ কাৰ্বন চেইন আমি বিচাৰিব লাগে ফাৰ্ষ্টত ছেকেণ্ডত তোমালোকে নাম্বাৰিং কৰিব লাগে নাম্বাৰিং এইফালৰ পৰাও কৰিব পাৰা 1-2ত তোমালোকে দুটা ক্ল'ৰিন পাবা নহ'লে এইফালৰ পৰা কৰিলেও তোমালোকৰ শুদ্ধ হ'ব 1-2ত তোমালোকে কি পাবা ক্ল'ৰিন দুটা পাবা চ' আমাৰ কি হৈ গ'ল 1,2 1 আৰু 2ত আমি কি পাই আছোঁ দুটা ক্ল'ৰিন পাই আছোঁ সেইকাৰণে কি লিখিম ডাই ক্ল'ৰ লিখিম এইটো আমাৰ প্ৰিফিক্স হৈ গ'ল নেক্সট তোমালোকে ৱৰ্ড ৰুট কাৰ্বন কেইটা আছে দুটা আছে ন দুটা থাকিলে কি লিখিবা ইথ বুলি লিখিবা আৰু আমাৰ ছিংগল বন আছে সেইকাৰণে লাষ্টত কি লিখিম ANE লিখিম চ' 1,2 ডাই ক্ল'ৰ ইয়াৰ নামটো কি হৈ যাব ইথেন গম পালে ন কেনেকৈ লিখিব লাগে গম পাইছেনে নাই তোমালোকে যদি বুজি পাইছা তেন্তে তোমালোকে কমেণ্ট লিখিবা তলত লিখিবা চাই আছোঁ মই ভিডিঅ'টো বুজি পাইছোঁ লিখিলে তেতিয়াহে গম পাম এতিয়া কমেণ্ট কোনো নকৰে নেক্সট আৰু এটা এক্সাম্পল চাই লওঁ এইটো এক্সাম্পলটো চাই লওঁ তোমালোকে ইয়াতে যদি আমি চাবলগীয়া হয় তোমালোকে কণ্টিনিউৱাছ কাৰ্বন চেইন কোনডাল পাবা কণ্টিনিউৱাছ কাৰ্বন চেইন তোমালোকে এইডাল হ'ব কণ্টিনিউৱাছ কাৰ্বন চেইন এইডাল হ'ব এইডাল কাৰণ ইয়াতে তোমালোকৰ কি হ'ব যদি মই এইফালৰ পৰা কৰোঁ কাৰ্বন কেইটা পাম 4টা পাম যদি মই ইয়াৰ পৰা কৰোঁ অকল ইয়াতে অকল 3টাহে কাৰ্বন পাম চ' কণ্টিনিউৱাছ কাৰ্বন চেইন এডাল আছে এইটো ন এইডাল কণ্টিনিউৱাছ হৈ আছে চ' মোৰ এইডাল লংগেষ্ট কণ্টিনিউৱাছ কাৰ্বন চেইন হ'ব এতিয়া নাম্বাৰিং ক'ৰ পৰা কৰিবা এইফালৰ পৰাতো নাম্বাৰিং নকৰা কাৰণ এইফালৰ পৰা কৰিলে তোমালোকৰ কাৰ্বন নাম্বাৰ 3ত কি পাই আছে ক্ল'ৰিন পাই আছে
কিন্তু যদি মই নাম্বাৰিং এইফালৰ পৰা কৰোঁ তেতিয়া মই কি হ'ব টুত মই কি পাই আছোঁ ক্লৰিন পাই আছোঁ ছাবষ্টিটিউণ্টটো পাই আছোঁ চ' তোমালোকে কি লিখিবা টুত তোমালোকে কি পাই আছা ক্ল'ৰ পাই আছা আৰু টোটেল কাৰ্বন কেইটা আছে 4টা আছে সেইকাৰণে আমি কি লিখি দিম ইয়াতে বিউটেন লিখি দিম ন বিউটটো আমাৰ কি হয় ৱৰ্ড ৰুট ANE কিয় লিখিলোঁ আমাৰ ইয়াতে এইটো প্ৰাইমাৰী ছাফিক্স মানে চবতে ছিংগল বন আছে সেইকাৰণে কি লিখিম আমি ANE লিখিম গম পালা নেক্সট এক্সাম্পলটো চাই লওঁ এইটো তোমালোকে ন ষ্ট্ৰাকচাৰটো বনাব জানিব লাগিব এইটো ষ্ট্ৰাকচাৰটো বনাব জানিব লাগিব দেই ষ্ট্ৰাকচাৰটো এতিয়া কেনেকৈ বনাব কোৱাচোন ইয়াতে কি হৈ আছে এই কাৰ্বনটোৰ লগত ন 3টা কি হৈ আছে CH3 লাগি আছে এই ব্ৰেকেটৰ বাহিৰত যে এনেকৈ আমি 3 লিখি থৈছোঁ মানে তোমালোকৰ সেই CH3টো নেক্সট যোনটো আমাৰ ইয়াতে কাৰ্বন আছে ন সেই কাৰ্বনটোৰ লগত লাগি আছে গম পাইছেনে মই কি ক'ব বিচাৰিছোঁ মানে ইয়াৰ ষ্ট্ৰাকচাৰটো যদি মই বনাবলগীয়া হয় মই কেনেকৈ বনাম মই ফাৰ্ষ্টতে এটা কাৰ্বন বনাই ল'ম কাৰ্বনে টোটেল কেইটা বন বনাই 4ডাল বন বনাই ন চ' মই কাৰ্বন এটা বনালোঁ তাত 4ডাল বন বনাই কাৰ্বনে চ' কাৰ্বনে 4ডাল বন বনাব চ' এই কাৰ্বনটোৰ কথা কৈ আছোঁ মই ইয়াত কি হৈ আছে 3টা আমাৰ CH3 আছে ন চ' এটা CH3 এফালে লগাই দিলা এইফালে এটা CH3 এইফালে এটা CH3 লগাই দিলা 3টা CH3 নেক্সট এই কাৰ্বনটো পিছফালে আৰু এটা কাৰ্বন লাগি আছে এইটো চ' মই সেই কাৰ্বনটো ইয়াত বনালোঁ সেই কাৰ্বনটো বনালোঁ আৰু সেই কাৰ্বনটোৰ লগত কি হৈ আছে 2টা হাইড্ৰজেন আছে চ' 2টা হাইড্ৰজেন মই ইয়াতে লিখি দিলোঁ এনেকৈ আৰু ইয়াৰ লগত এটা কি আছে ব্ৰমিন আছে ইয়াতে এটা কি আছে ব্ৰমিন আছে চ' ইয়াৰ নামটো লিখিব লাগে এতিয়া চোৱা তোমালোকৰ ইয়াৰ নামটো লিখিব লাগে ইয়াত তোমালোকে কি কৰিব লাগিব প্ৰথম তোমালোকে কণ্টিনিউৱাছ কাৰ্বন চেইনডাল বিচাৰি ল'ব লাগিব কণ্টিনিউৱাছ কাৰ্বন চেইন কোনডাল হ'ব কোৱাচোন আমাৰ এইডাল কণ্টিনিউৱাছ কাৰ্বন চেইন হ'ব এইডাল কণ্টিনিউৱাছ কাৰ্বন চেইন হ'ব তাৰপিছত তোমালোকৰ নাম্বাৰিং কৰিব লাগিব নাম্বাৰিং ক'ৰ পৰা কৰিবা তোমালোকে নাম্বাৰিং এইফালৰ পৰা কৰিবা কাৰণ এইফালৰ পৰা যদি নাম্বাৰিং কৰোঁ মই 1ত কি পাই আছোঁ ব্ৰমো আৰু 2ত মই কি পাই আছোঁ 2টা মিথাইল গ্ৰুপ পাই আছোঁ চ' আমাৰ নাম্বাৰিংটো কোনফালৰ পৰা হ'ব এইফালৰ পৰা হ'ব গম পালা ন চ' নাম্বাৰিং যদি কৰিব যোৱা আমাৰ কি হৈ যাব এইটো আমাৰ 1ত আমাৰ ব্ৰমিন আহি যাব 2ত 2টা মিথাইল আহি যাব আৰু এইটো আমাৰ 3 চ' ইয়াত লাষ্টত তোমালোকে যেতিয়া নাম লিখিব যা PWS চ' প্ৰিফিক্স লিখিবা ফাৰ্ষ্টতে আমাৰ ইয়াতে কি আছিলে 1ত ব্ৰমিন আছিলে সেইকাৰণে আমি কি লিখিম ইয়াতে 1 ব্ৰমো বুলি লিখিম 1 ব্ৰমো আৰু তোমালোকৰ কাৰ্বন নাম্বাৰ 2ত দুবাৰ কি আছে ডাইমিথাইল আছে সেইকাৰণে 2,2 বুলি লিখি পেলাই ডাইমিথাইল লিখিবা আৰু 3টা কাৰ্বন থকাৰ কাৰণে কি বুলি লিখিবা প্ৰপ আৰু লাষ্টত তোমালোকে ছিংগল বন থকাৰ কাৰণে কি লিখি দিবা ইয়াতে ANE লিখি দিবা গম পালা ন কেনেকৈ লিখিব লাগে তোমালোকে ন এই ষ্ট্ৰাকচাৰটো বনাবৰ কাৰণে জানিব লাগিব দেই ষ্ট্ৰাকচাৰটো বনাব জানিব লাগিব এতিয়া নেক্সট এক্সাম্পলটো চাই লওঁ মই নেক্সটৰ আকৌ এবাৰ তোমালোকৰ ষ্ট্ৰাকচাৰটো বনাবৰ কাৰণে ইয়াতে দেখুৱাই আছোঁ চ' নেক্সটত কি আছে চোৱাচোন নেক্সটত আমাৰ কি আছিলে CH3 3 তাৰপিছত C আৰু তাৰপিছত আমাৰ তাতে কি আছে Br CH3 3 C আৰু Br আছে মই কৈছিলোঁ ন এইটো যোনটো ব্ৰেকেটৰ ভিতৰত লিখা আছে তাৰ তলত যে 3টো লিখা আছে মানে এই 3টা আমাৰ ক'ত লাগি থাকিব নেক্সট কাৰ্বনটো লাগি থাকিব চ' কাৰ্বনটোৰ লগত 3টা CH3 লাগি আছিলে ন চ' মই এইটো যদি লিখিবলগীয়া হয় এতিয়া মই কেনেকৈ বনাম ইয়াৰ ষ্ট্ৰাকচাৰটো তোমালোকে চাই লওঁচোন ফাৰ্ষ্টতে তোমালোকে কি কৰিবা কাৰ্বন এটা বনাব কাৰ্বনে টোটেল 4ডাল বন বনাই চ' 1 2 3 4 ন এতিয়া তোমালোকৰ 3টা কি আছিলে CH3 আছিলে 3টা CH3 এনেকৈ বনাই ল'লা 3টা CH3 এতিয়া তাৰ পিছফালে আৰু এটা কাৰ্বন আছিলে নহয় এইকেইটা কি হৈ আছে এই CH3 কেইটা এই কাৰ্বনটোৰ লগত লাগি আছে আৰু সেই কাৰ্বনটোৰ লগত এটা কি লাগি আছে ব্ৰমিন এটা লাগি আছে চ' এই কাৰ্বনটো 4 নম্বৰ ভেলেন্সিটো আমাৰ তাতে কি থাকিব ব্ৰমিন থাকিব এতিয়া মোৰ ইয়াৰ নাম লিখিব লাগে এতিয়া তোমালোকে চোৱাচোন কণ্টিনিউৱাছ কাৰ্বন চেইন কোনডাল হ'ব তোমালোকে ভাবা অলপমান কণ্টিনিউৱাছ কাৰ্বন চেইন এইডাল হ'ব নে এইডাল হ'ব চ' আমাৰ কোনডাল কণ্টিনিউৱাছ কাৰ্বন চেইন হ'ব এইডাল হ'ব কাৰণ ইয়াতে ন 3টা কাৰ্বন আছে আৰু 3টা কাৰ্বনৰ এতিয়া আমি গম পাই গ'লোঁ কণ্টিনিউৱাছ কাৰ্বন চেইন এডাল হ'ব এই নাম্বাৰিং কৰিব লাগিব নাম্বাৰিংটো তোমালোকে এইফালৰ পৰাও কৰিব পাৰা 1 2 3 আৰু নহ'লে তোমালোকে এইফালৰ পৰাও কৰিব পাৰা 1 2 3 দুইফালৰ পৰা আমাৰ ছেমেই হ'ব চ' আমাৰ যদি মই নাম্বাৰিং এইফালৰ পৰা যদি কৰিব যাওঁ মোৰ 2ত কি পাই আছোঁ ব্ৰমিন পাই আছোঁ আৰু 2ত কি পাই আছোঁ CH3 পাই আছোঁ চ' ইয়াৰ নামটো কি হৈ যাব এলফাবেটিকেল অৰ্ডাৰত তোমালোকে যদি লিখা 2 ব্ৰমো আৰু 2তে তোমালোকৰ কি আছে তাতে 2তে তোমালোকৰ কি আছে মিথাইল আছে সেইকাৰণে 2 মিথাইল লিখিবা আৰু লাষ্টত কি হ'ব আমাৰ ইয়াতে প্ৰপেন হৈ যাব কাৰণ প্ৰপ কিয় লিখিলে কাৰণ কাৰ্বন 3টা আছিলে আৰু সব ছিংগল বন থকাৰ কাৰণে লাষ্টত আমি কি লিখিম স্পেচিয়েল আমাৰ ইয়াতে যোনটো ছাফিক্স হৈ যাব যোনটো প্ৰাইমাৰী ছাফিক্স সেইটো আমাৰ কি হৈ যাব ANE হৈ যাব নেক্সটত এইটো চাই লওঁ এইটো আমাৰ কি হয় ডাবল বন আছে আৰু এটা কথা মই তোমালোকক কৈ দিওঁ ডাবল বনটো ন আমি হেল'জেনতকৈ বেছি কি কৰোঁ প্ৰিফাৰ কৰোঁ মানে যদি তোমালোকৰ কম্পাউণ্ড এটা ডাবল বন্ডো আছে আৰু লগতে তোমালোকৰ কি হৈ আছে ছাবষ্টিটিউয়েন্ট আছে ফ্লোৰিন ব্ৰমিন আয়োডিন তোমালোকে কাক বেছিকৈ প্ৰায়ৰিটি দিবা তোমালোকে ডাবল বন্ডক ন তোমালোকে কম কাৰ্বন নাম্বাৰ দিব লাগিব মনত ৰাখিবা দেই
আকৌ কৈছোঁ মই ডাবল বণ্ডক ন তোমালোকে কম কাৰ্বন নাম্বাৰ দিব লাগিব হেল'জেন চেল'জেন বাদ দিয়া গুলি মাৰা হেল'জেন একো নহয় হেল'জেনটো ছাবষ্টিটুৱেণ্টহে মেইন তোমালোকৰ যোনটো আমাৰ ফাংচনেল গ্ৰুপ হৈ যাব তেতিয়া কোন হৈ যাব ডাবল বণ্ডটো ইনটো হৈ যাব চ' এইকাৰণে তোমালোকে ডাবল বণ্ডক ন কম কাৰ্বন নাম্বাৰ দিব লাগিব সদায় মনত ৰাখিবা দেই তোমালোকে এইটোতে কনফিউজ হ'ব পাৰে তোমালোকে ইয়াৰ পৰাই কুৱেশ্যন আহিব পাৰে তোমালোকে এটা কম্পাউণ্ডত ডাবল বণ্ড থকা এটা কম্পাউণ্ড দি দিব তাৰ নাম লিখিব দিব তোমালোকে যদি ডাবল বণ্ডক যদি তোমালোকে পাত্তা নিদিয়া ডাবল বণ্ডটো যদি কম কাৰ্বন নাম্বাৰ দিয়ে তেতিয়া তাতে ভুল হৈ যাব চ' চাই লওঁ মই দেখুৱাই আছোঁ কেনেকৈ লিখিব লাগে মই নাম এতিয়া ফাৰ্ষ্টতে এইটোৰ যদি নাম লিখিবলগীয়া হয় এইটোতো বহুত চিম্পল হয় তোমালোকৰ কি হ'ব লংগেষ্ট কণ্টিনিউৱাছ কাৰ্বন চেইন এডাল হৈ গ'ল চ' 1 আৰু এইটো আমাৰ কি হৈ যাব 2 আৰু 1ত আমাৰ কি আছে ক্ল'ৰ' আছে সেইকাৰণে আমি কি কৰিব পাৰোঁ 1ত যদি থাকে ন তোমালোকে এইটো মেনশ্যন নকৰিলেও হৈ যায় আৰু লিখিবও পাৰা ইয়াতে মই এনেকৈ লিখিব পাৰোঁ 1ত আমাৰ কি আছিলে ক্ল'ৰ' আছিলে বুলি আৰু আমাৰ ৱৰ্ড ৰুট কি হৈ যাব ৱৰ্ড ৰুট দুটা কাৰ্বন আছে ন দুটা কাৰ্বন থাকিলে কি লিখিবা ইথ লিখিবা আৰু লাষ্টত আমাৰ ছাফিক্সটো কি হৈ যাব প্ৰাইমেৰী ছাফিক্স কি লিখিবা ডাবল বণ্ড থাকিলে ENE লিখিবা চ' ইয়াৰ নামটো কি হৈ যাব 1 ক্ল'ৰ' ইথিন এতিয়া নেক্সট এক্সাম্পলটো ইণ্টাৰেষ্টিং হয় মই এইটো কথাই তোমালোকক বুজাব বিচাৰি আছিলোঁ আৰু তোমালোক ইয়াত ভুল হোৱাৰ চান্স আছে দেই এইটো চাই লোৱা এইটো চাই লোৱাচোন কি হ'ব মোৰ ইয়াত যদি নাম লিখিবলগীয়া হয় তোমালোকে ক'ৰ পৰা নাম লিখিবা চোৱাচোন ফাৰ্ষ্টে তোমালোকে চিলেক্ট কৰিব লাগিব কণ্টিনিউৱাছ কাৰ্বন চেইন তোমালোকে কোনডাল পাই যাবা কণ্টিনিউৱাছ কাৰ্বন চেইন পাই যাবা এইডাল কণ্টিনিউৱাছ কাৰ্বন চেইন পাই গ'লা নেক্সট তোমালোকৰ ইয়াতে কি হ'ব মই কৈছিলোঁ ন ডাবল বণ্ডটো ন তোমালোকে বেছিকৈ প্ৰিফাৰেঞ্চ দিব লাগিব তোমালোকে ন এইবাৰ নাম্বাৰিং যেতিয়া কৰিবা তোমালোকে ন এই ডাবল বণ্ডক ন কম কাৰ্বন নাম্বাৰ দিব লাগিব যদি মই এইফালৰ পৰা নাম্বাৰিং কৰোঁ 1 2ত মই ডাবল বণ্ড পাই আছোঁ কিন্তু মই যদি নাম্বাৰিং ইয়াৰ পৰা কৰোঁ 1তে ন এইটো কাৰ্বনটোতে ডাবল বণ্ড পাই আছোঁ চ' কাৰেক্ট নাম্বাৰিং ন এইটো হ'ব 1 2 3 চ' গম পালা ন তোমালোকে ভুল কৰি নিদিবা দেই মই বাৰে বাৰে কৈ আছোঁ ভুল নকৰিবা এইটো চ' 1ত তোমালোকৰ কি আছে ডাবল বণ্ড আছে 3ত তোমালোকে কি পাই আছা ব্ৰমিন পাই আছা চ' ইয়াতে কি কৰিবা তোমালোকে নাম যেতিয়া লিখিব যাবা ফাৰ্ষ্টতে তোমালোকে ছাবষ্টিটুৱেণ্টটোকো মেনশ্যন কৰিব লাগে প্ৰিফিক্স লিখিব লাগে চ' 3ত আছিলে কাৰ্বন নাম্বাৰ 3ত আছিলে আমাৰ কি আছিলে ব্ৰমো আছিলে সেইকাৰণে ব্ৰমো লিখিলোঁ আৰু 3টা কাৰ্বন থকাৰ কাৰণে প্ৰপ লিখিবা আৰু আমাৰ ডাবল বণ্ড আছে সেইকাৰণে আমি কি লিখিম ENE লিখিম এতিয়া কাৰ্বন নাম্বাৰ 1ত থকাৰ কাৰণে আমি সেইটো মেনশ্যন নকৰিলোঁ আৰু যদি কাৰ্বন নাম্বাৰ 2ত থাকিলে তেন্তে আমি কি লিখিলোঁ ইয়াতে প্ৰপ 2 ইন বুলি লিখিলোঁ হয় এতিয়া 1ত আছে কাৰণে নিলিখিলেও হৈ যায় প্ৰপিন বুলি লিখিলেও হৈ যায় কিন্তু তোমালোকে ন ডাবল বণ্ডটো মেনশ্যন কৰিব লাগে মানে তোমালোকে এইটো প্ৰপিন নিলিখি প্ৰপ 1 ইন বুলিও লিখিব পাৰোঁ কাৰণ 1তে আমাৰ কি আছিলে ডাবল বণ্ড আছিলে ন এনেকৈও লিখিব পাৰা নেক্সট এক্সাম্পলটো চাই লওঁ এইটো CH2Cl2 এইটো আমাৰ কি আছিলে ডাই হেলো এলকেন চ' আমাৰ ইয়াৰ নামটো যদি লিখিবলগীয়া হয় চোৱাচোন তোমালোকৰ ইয়াৰ ষ্ট্ৰাকচাৰটো যদি তোমালোকে বনাবলগীয়া হয় কেনেকৈ বনাবা মই ইয়াত বনাই দেখুৱাই দিছোঁ ইয়াতে বনাই দেখুৱাই দিছোঁ তোমালোকৰ কি হ'ব কাৰ্বন আছিলে কাৰ্বনৰ লগত দুটা হাইড্ৰজেন আৰু কি আছিলে দুটা ক্লৰিন আছিলে চ' ইয়াৰ নামটো যদি আমি লিখিবলগীয়া হয় তেন্তে আমাৰ কি হ'ব দুটা হাইড্ৰজেনৰ লগত দুটা ক্লৰিন আছিলে ন প্ৰথমতে কি কৰিবা দুটা ক্লৰিনটো মেনশ্যন কৰি দিবা আৰু এটা কাৰ্বন থাকিলে আমি তাত ৱৰ্ড ৰুট কি লিখিম মিথ বুলি লিখিম আৰু ছিংগল বণ্ড আছে সেইকাৰণে লাষ্টত কি লিখিবা মিথেন লিখিবা ANE চ' ইয়াৰ নামটো কি হৈ যাব ডাইক্ল'ৰ লিখিবা দুবাৰ আছে ন সেইকাৰণে ডাই লিখিলা ক্ল'ৰ' তাৰপিছত কি আহি যাব তোমালোকৰ এটা কাৰ্বন থকাৰ কাৰণে মিথ লিখিলা আৰু লাষ্টত তোমালোকৰ প্ৰাইমেৰী ছাফিক্স কি আহি যাব ANE বা ইয়াৰ আৰু এটা আমাৰ কি আছে কমন নেম আছে কমন নেমটো গম পালে ন কমন নেমটো চবৰে নাথাকে কিছুমান কম্পাউণ্ডৰে থাকে আৰু কমন নেমকেইটা ন তোমালোকে মনত ৰাখিব লাগিব তাৰ কাৰণে একো স্পেচিফিক ৰুল নাথাকে যেনেকৈ ইয়াত আমাৰ IUPAC 3টা ৰুল থাকে কি আছিলে চিলেকশ্যন কৰিলা তোমালোকে নাম্বাৰিং কৰিলা তাৰপিছত PWS লিখিলা চ' তেনেকুৱা ৰুল নাথাকে আমাৰ কমন নেমবোৰত তোমালোকে মনত ৰাখিব লাগিব বেলেগ উপায় নাই চ' ইয়াৰ কমন নেমটো কি হয় CH2Cl2ক আমি কি বুলি কওঁ মিথাইলিন ক্লৰাইড বুলি কওঁ CHCl3টোক তোমালোকে কি বুলি ক'বা CHCl3টো চোৱাচোন তোমালোকে 3টা ক্লৰিন আছে ন সেইকাৰণে তোমালোকে ট্ৰাই বুলি লিখিবা ক্লৰিন আছে সেইকাৰণে ক্ল'ৰ' বুলি লিখিম আৰু এটা কাৰ্বন থকাৰ কাৰণে আমি মিথ বুলি লিখিম আৰু লাষ্টত তোমালোকে কি লিখিবা প্ৰাইমেৰী ছাফিক্স ANE চ' ট্ৰাই ক্ল'ৰ'মিথেন আৰু ইয়াৰ আমাৰ কমন নেমটো কি হয় ক্ল'ৰ'ফৰ্ম আৰু ক্ল'ৰ'ফৰ্মটো তোমালোকে যদি গম পোৱা ক্ল'ৰ'ফৰ্মটো আমাৰ এনেস্থেচিয়া হিচাপে ইউজ কৰোঁ মানে বেহুচ কৰিবৰ কাৰণে আমি ইউজ কৰোঁ যেতিয়া আমাৰ কাৰোবাক বেহুচ কৰিবলগীয়া হয় চাৰ্জাৰী কৰা টাইমত তেতিয়া আমি ক্ল'ৰ'ফৰ্মটো ইউজ কৰোঁ লাষ্টত আৰু এটা আছে CCl4 মানে 4টা আমাৰ কাৰ্বন আছে চাৰিটা ক্লৰিন আছে চ' কি লিখিবা টেট্ৰা লিখিবা তাৰপিছত ক্ল'ৰ' লিখিবা আৰু এটা কাৰ্বন থকাৰ কাৰণে কি আহি যাব মিথ আৰু চব ছিংগল বণ্ড থকাৰ কাৰণে কি আহি যাব ANE চ' টেট্ৰা ক্ল'ৰ' কি হৈ যাব মিথেন হৈ যাব আৰু ইয়াৰ কমন নেমটো কি হয় কাৰ্বন টেট্ৰাক্লৰাইড ন কাৰ্বন টেট্ৰাক্লৰাইডটো কমন নেম হয় গম পালা নহয় এইখিনি তোমালোকে গম পাব লাগিব দেই চ' ইয়ালৈকে হৈ গ'ল তোমালোকৰ আজি মই কি কৰিলোঁ IUPAC নেম অফ হেলো এলকেন কেনেকৈ লিখে ন মই সেইখিনি দেখুৱালোঁ
ভিডিঅ'টো বেছি লম্বা নকৰোঁ নেক্সট ক্লাছত মই তোমালোকক কি কৰিম ইয়াৰ কিছুমান এক্সাম্পলছ মই তোমালোকক দেখুৱাম চ' আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে ৰাখিছোঁ তোমালোকে ভালকৈ পঢ়ি থাকিবা ভাল ভাল কমেণ্ট দিলে মোৰো ভাল লাগিব মনটো কমেণ্ট দিবা আৰু লগতে ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা চ' আজি ভিডিঅ'টো ইয়াতে ৰাখিছোঁ আকৌ লগ পাম ধন্যবাদ